মহাত্মা গান্ধীয়ে ক'ব মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল কিমান তাৰিখে ইফালে আহিল জৱাহৰলাল নেহেৰু কোৱা তোমালোকৰ দলটোৰ নাম কি আছিল জৱাহৰলাল নেহেৰু মহাত্মা গান্ধীৰ জন্ম কিমান চনত হৈছিল 2 অক্টোবৰ বাগৰি আহিছে গতিকে কেই নম্বৰ 5 নম্বৰ কনকলতা বন্দে মাতৰম বুলি কনকলতাই ক'ত দিছিলে পতাকা উত্তোলন এনেকৈ ক'ত ঠাইখিনি কি আছিল নাম যেতিয়া দেশৰ কাৰণে পতাকা লৈ তো মৰিব লগা হৈছিল না নাই সেই ঠাইখিনিৰ নাম কি আছিল ঠাইখিনিৰ নাম কি আছিল বাটো ক্লাছত আছে গহপুৰ থানাত ক'ত বোলা গহপুৰ থানা তোমালোকে নোৱাৰিলে এইটো গ'ল তোমালোকৰ কি নাম আছিল মণিৰাম দেৱান হয়নে নাকি পিয়লি ফুকন দলে ক'ব আমাৰ দেশ স্বাধীন কিমান চনত হৈছিল পিয়লি ফুকন 1948 চনৰ কিমান তাৰিখ 15 আগষ্ট 10 নম্বৰ ভেৰি গুড হাত দিয়া তোমালোকে কোৱা জাতীয় পতাকাৰ ৰং কেইটা তিনিটা কি কি গেৰুৱা সেউজীয়া বঢ়িয়া চবে পাৰিছে